A very good morning to students and welcome back to the class. And today we will do from the grammar book. Please get ready with your grammar book. We'll take page number 56, বিপরীত অৰ্থবোধক শব্দ, antonyms. And in the simple way we say the opposite word. Okay, page number 56, lesson 16. So বিপরীত অৰ্থবোধক শব্দ. What is opposite word? বিপৰীত অৰ্থবোধক শব্দ বুলি ক'লে তোমালোকে কি বুজা? সাধাৰণতে আমি বিপৰীত মানে opposite হাঁহা, কান্দা, ভাল, বেয়া, ডাঙৰ, সৰু এইবোৰ বুজি পাওঁ. Yes or no? So আমি ঠিক তেনেধৰণে আজি আমি এই বিপৰীত অৰ্থবোধক শব্দত কেইটামান তোমালোকক ছবিৰ সৈতে পিকচাৰৰ সৈতে বাক্যবোৰ দিয়া হৈছে. সেই বাক্যবোৰ তোমালোকে চাবা আজি যে বাক্যৰ দ্বাৰাই তোমালোকক অপজিট বিপৰীত অৰ্থবোধক শব্দবোৰ দেখুৱাইছে. Look at your book, page number 56. And today's learning outcome will be, আজিৰ learning outcome টো হ'ব ছাত্ৰ ছাত্ৰীসকলে বিপৰীত অৰ্থবোধক শব্দ বিষয়ে জানিব পাৰিব বা জ্ঞান লাভ কৰিব পাৰিব. Okay? So the first sentence you see, কেঁচুৱাটোৱে কান্দিছে. কেঁচুৱাটোৱে কান্দিছে. কান্দিছে শব্দটো তোমালোকক আন্ডাৰলাইন কৰি দেখুওৱা হৈছে. কান্দিছে মানে কৰি আছে যে কি কৰিছে? কান্দিছে. ছোৱালীজনীয়ে হাঁহিছে. ছোৱালীজনীয়ে কি কৰিছে? দ্বিতীয় ছবিটোত ছোৱালীজনীয়ে হাঁহিছে. কান্দিছেৰ অপজিট শব্দটো হৈছে হাঁহিছে. কান্দিছে, হাঁহিছে. হৰেণ বৰ শকত. হৰেণ বৰ কেনেকুৱা? হৰেণ বৰ শকত. আৰু ছোৱালীজনী ক্ষীণ. ক্ষীণ, শকত আৰু ক্ষীণ. শকতৰ বিপৰীত শব্দটো কি হ'ব? ক্ষীণ. দেন মানুহজন বৰ ওখ. মানুহজন বৰ ওখ. ওখ শব্দটো দেখুৱাইছে আৰু ছোৱালীজনী বৰ চাপৰ. ওখৰ লগত চাপৰ. চ' আমি কি এই বাক্য ছয়টাত আমি কি পালোঁ? প্ৰথম কেঁচুৱাটোৱে কান্দিছে. কান্দিছে শব্দটোৰ বিপৰীত অৰ্থটো হাঁহিছে. ছোৱালীজনীয়ে হাঁহিছে. হৰেণ বৰ শকত. ছোৱালীজনী ক্ষীণ. শকতৰ অপজিট শব্দটো বিপৰীত শব্দটো কি পালোঁ? ক্ষীণ. মানুহজন বৰ ওখ. ছোৱালীজনী বৰ চাপৰ. চ' মানুহজন বৰ ওখ. ওখৰ অপজিটটো আমি কি পালোঁ? ওখৰ অপজিটটো আমি পালোঁ চাপৰ. অ'কে, চ' বিপৰীত অৰ্থকেইটা আমি বিপৰীত শব্দৰ অৰ্থ থকা আমি কি পালোঁ? কান্দিছে, হাঁহিছে. শকত, ক্ষীণ. ওখ, চাপৰ. অ'কে, কান্দিছে, হাঁহিছে, শকত, ক্ষীণ, ওখ, চাপৰ. আমি যেনেধৰণে ভাল, বেয়া, অহা, যোৱা, ওখ, চাপৰ, অ'কে, তেনেকুৱা ধৰণৰ শব্দবোৰ আমি ইয়াতে বাক্যৰ দ্বাৰা তোমালোকক বুজাইছে. গতিকে ওপৰৰ ছবিখন আৰু তাৰ তলৰ বাক্যকেইটা মন কৰা. ওপৰৰ ছবি আৰু বাক্যকেইটা আমি পঢ়িলোঁ. আমাক ধুনীয়াকৈ সুন্দৰকৈ বুজাই দেখুৱাইছে. দেন দ্বিতীয় পেজত চোৱা, ছেকেণ্ড পেজত চোৱা. ওপৰৰ প্ৰথম দুখন ছবিৰ তলত বাক্যৰ আস্তানা শব্দকেইটাৰ এটাই আনটোৰ বিপৰীত অৰ্থ প্ৰকাশ কৰিছে. ঠিক তেনেদৰে আন কেইখনমান ছবিৰ তলত কেইবাটাও আস্তানা শব্দকেইটাও এটাই আনটোৰ বিপৰীত অৰ্থ প্ৰকাশ কৰিছে. অ'কে, আগৰ প্ৰথম ছবিখনত যেনেধৰণৰ আস্তানা শব্দকেইটাই বিপৰীত অৰ্থবোৰ বুজাইছে, ঠিক তেনেদৰে কেইখনমান ছবিৰ তলতো সেই বাক্যকেইটাৰ তলত আস্তানা তোমালোকে দেখিলা, আমি পঢ়িলোঁ. চ' সেই আস্তানা শব্দকেইটাও প্ৰথম শব্দটোৰ বিপৰীত অৰ্থবোৰ দেখুৱাইছে. অ'কে, এনেদৰে এটাই আনটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰে বিপৰীত অৰ্থবোধক শব্দ. You can write down the question. Please write down the question. You can write one question. এটাই, this is your answer. Okay, এটাই আনটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰেই বিপৰীত অৰ্থবোধক শব্দ. বিপৰীত শব্দ কাক বুলি কোৱা হয়? বিপৰীত শব্দ কাক বুলি কোৱা হয়? Then you can write down this answer. এটাই আনটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰেই বিপৰীত অৰ্থবোধক শব্দ. Okay, please mark this one and you need to learn it.
এনে কিছুমান উদাহৰণ means example. Some examples are given in the page number 57. So look at your book and read it. কঠিনৰ বিপৰীত শব্দটো কোমল কঠিনৰ বিপৰীত শব্দটো হল কোমল উচ্চ নিচ ভাল বেয়া আয় ব্যয় দিন ৰাতি দেশ দুখ গুণ উপকাৰ অপকাৰ দাঁত পাতল হাঁহি কান্দোন ডেকা বুঢ়া জমা খৰচ জয় পৰাজয় তপত চেষ্টা উচিত অনুচিত ওচৰ দূৰ শান্তি অশান্তি আৰম্ভ শেষ গৰম ঠাণ্ডা আপোন again আপোন পৰ সত্য অসত্য ন্যায় অন্যায় আছে নাই ডাঙৰ সৰু ওকে এই শব্দবোৰ তোমালোকক ধুনিয়াকৈ বিপৰীত শব্দবোৰৰ অৰ্থবোৰৰ সৈতে দেখুৱাই দিছে গতিকে you should learn these words okay বিপৰীত শব্দবোৰ তোমালোকে ক্লাস 1 2 ৰ পৰা পাই আহিছা আকৌ কেইটামান বহলাই দিছে তোমালোকে ভালদৰে মন দি শুনিবা কঠিন কোমল উচ্চ নিচ ভাল বেয়া আয় ব্যয় দিন ৰাতি দুখ গুণ উপকাৰ অপকাৰ দাঁত পাতল হাঁহি কান্দোন ডেকা বুঢ়া জমা খৰচ জয় পৰাজয় তপত চেঁচা উচিত অনুচিত ওচৰ দূৰ শান্তি অশান্তি আৰম্ভ শেষ গৰম ঠাণ্ডা দেন আপোন পৰ সত্য অসত্য ন্যায় অন্যায় আছে নাই ডাঙৰ সৰু so students please write down this শব্দ আৰু বিপৰীত অৰ্থবোৰ গোটেইখিনি শব্দ আৰু বিপৰীত অৰ্থবোৰ তোমালোকে কপিত লিখি লিখি প্ৰেক্টিস কৰিবা until and unless you write in your copy you cannot remember okay so please write down in your copy okay so আমি কি শিকিব পাৰিলা এই পাঠটোৰ পৰা আমি কি বুজিলো কি জ্ঞান লাভ কৰিলো কিছুমান শব্দই আন শব্দৰ বিপৰীত অৰ্থ প্ৰকাশ কৰে কিছুমান শব্দই আন শব্দৰ বিপৰীত অৰ্থ প্ৰকাশ কৰে বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দবোৰকে বিপৰীত শব্দবোৰ বিপৰীত অৰ্থবোধক শব্দ বোলে সো বিপৰীত শব্দ কাক বুলি কয় কোৱেশ্চনটো যদি তোমালোকক দিও তেতিয়া হলে তোমালোকে এই আনসাৰটো লিখিব লাগিব প্লিজ মাৰ্ক দা আনসাৰ বিপৰীত শব্দ কাক বুলি কোৱা হয় তেতিয়া সেকেন্ড পইণ্ট বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দবোৰকে বিপৰীত অৰ্থবোধক শব্দ বোলে প্লিজ নোট ডাউন এণ্ড ৰাইট ইন ইয়োৰ কপি দিস কোৱেশ্চন বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দবোৰকে বিপৰীত অৰ্থবোধক শব্দ বোলে ওকে নেক্সট উই উইল ডিসকাস অনুশীলনীখিনি তলৰ বাক্যবোৰৰ আজ তনা শব্দৰ তলত তাৰ বিপৰীত শব্দ লিখি বাক্যবোৰ সম্পূৰ্ণ কৰা মই তোমালোকক সৰু সৰুকৈ লিখি দেখুৱাইছো ওকে ইফ ইউ want you can mark in your book ক অভ্যাসৰ বলত কঠিন কামটো সহজ হৈ পৰে যিবোৰ শব্দৰ তলত আন্ডাৰলাইন কৰা হৈছে সেই শব্দবোৰ চেঞ্জ কৰিব লাগিব মিন্স বিপৰীত শব্দটো লিখিব লাগিব অপোজিট ওয়ার্ড অভ্যাসৰ বিপৰীত শব্দটো that opposite word will be অনভ্যাসৰ okay অভ্যাসৰ ফলত অভ্যাসৰ অপোজিট হ'ব অনভ্যাসৰ বলত কঠিনৰ অপোজিট সহজ কামটো সহজৰ অপোজিট কঠিন হৈ পৰে সো আমি সেন্টেন্সটো কেনে ধৰণে লিখিব লাগিব অনভ্যাসৰ বলত সহজ কামটো কঠিন হৈ পৰে ওকে অনভ্যাসৰ বলত সহজ কামটো কঠিন হৈ পৰে আমি বাক্যটো চেঞ্জ হৈ গল যে বিপৰীত শব্দ বিপৰীত হৈ গল ওকে আন্ডাৰলাইন কৰা শব্দবোৰত আমি বিপৰীত শব্দবোৰ চেঞ্জ কৰিব লাগিব হি বৰ ভাল লৰা হি বৰ ভালৰ অপোজিট বিপৰীত হল বেয়া হি বৰ বেয়া লৰা এইটোৱে লৰাটোৰ ডাঙৰ গুণ যে গুণৰ অপোজিট দুখ এইটোৱে লৰাটোৰ ডাঙৰ দুখ মানুহজন
মানুহজনে সকলোকে উপকাৰ কৰে উপকাৰৰ অপজিট বিপৰীত শব্দ হ'ল অপকাৰ মানুহজনে সকলোকে অপকাৰ কৰে so students please note down in your book first one অভ্যাসৰ অনভ্যাসৰ কঠিন সহজ সহজ কঠিন খত ভাল বেয়া sentence you need to rewrite in your copy এইটোৱে লৰাটো ডাঙৰ গুণ গুণৰ অপজিট দুখ উপকাৰৰ অপজিট অপকাৰ okay please rewrite in your copy then question number 2 উপযুক্ত বিপৰীত শব্দবোৰ মিলোৱা কলা বগা প্ৰশ্ন উত্তৰ সুগন্ধ দুৰ্গন্ধ দূৰ ওচৰ ধনী দুখীয়া okay the next we have next question শব্দ বিপৰীত শুদ্ধ বিপৰীত শব্দ অৰ্থবোধক শব্দটোত চিন দিয়া ওপৰৰ বিপৰীত শব্দটো কি হ'ব ওপৰৰ বিপৰীত শব্দটো হ'ব ইয়াত তল ইয়ালৈ কি হ'ব তল আকাশ পাতাল পাহাৰ সাগৰ আকাশৰ অপজিট পাতাল okay ৰজা প্ৰজা ৰজা প্ৰজা টেঙৰ ডাল মূৰ্খ চতুৰ মূৰ্খ নতুন বেয়া ফটা পুৰণা নতুনৰ অপজিট পুৰণা ওকে সো তলতীয়া শব্দবোৰৰ বিপৰীত অৰ্থবোধক শব্দ লিখা জয় পৰাজয় তিতা মিঠা আপোন পৰ আবাহন নিবাহন বেচা কিনা প্লিজ নোট ডাউন ইন ইয়োৰ বুক বিকল্পী প্ৰশ্ন MCQs উলটা অৰ্থ প্ৰকাশ কৰা শব্দ কোৱা হয় বিশেষ্য সৰ্বনাম বিশেষণ বিপৰীত কি কোৱা হয় বিপৰীত মিছা শব্দৰ বিপৰীত শব্দ হ'ল সঁচা ভাল সৎ সুন্দৰ সঁচা okay so students we have completed this one and this বিপৰীত শব্দ very easy and this is already we were doing from class 2 onwards so you can do it only you need to learn the spellings okay so আমি কি পালো বিপৰীত শব্দবোৰ তোমালোকৰ মনত আছে নে লৰাজন বৰ ভাল আমি যদি বিপৰীত অৰ্থ বুজা শব্দ বাক্যটো চেঞ্জ কৰিব যাও তেতিয়া হলে কি হ'ব লৰাজন বৰ বেয়া বুঢ়াজন বৰ ভাগৰি গৈছে বা বুঢ়াজন কি হ'ব বুঢ়াজন তেওঁ বৰ উখ তেতিয়া আমি উখৰ অপজিটটো কি হ'ব চাপৰ মানুহজনী মানুহগৰাকী বৰ শকত শকতৰ অপজিটটো কি হ'ব মানুহগৰাকী বৰ ক্ষীণ okay so like this please try to complete and learn the opposite word new word by your own you can find out and your homework will be what will you do you find out 5 words and make sentences by those words okay বিপৰীত অৰ্থ বুজোৱা পাঁচটা শব্দ লিখা হে শব্দ কেটাৰ বিপৰীত অৰ্থৰে পাঁচটা বাক্য তোমালোকে বনোৱাবা okay according to you নিজৰ চয়েস মতে শব্দবোৰ উলাই লবা আৰু হেবোৰ তোমালোকে কপিত সেন্টেন্স বনাবা okay so that you can frame a correct grammar or correct sentences so students please write down in your copy do practice it well thank you everyone and have a nice day